অশোক দা আজিৰ তাৰিখতো দলৰ এজন শীৰ্ষ নেতা, তেওঁ এটা PSUৰ চেয়াৰমেন হয়, প্ৰাক্তন বিধায়ক হয়, তেওঁ কেনেকৈ এলাগী হ'ব পাৰে? নাই, তেওঁ কেনেকৈ এলাগী হ'ব পাৰে? আজি ৰাজেন গোহাঁই কেবিনেট ৰেংকৰ মানুহ হয়, তেওঁ কেনেকৈ এলাগী হ'ব পাৰে? অসম চৰকাৰৰ তেওঁ কেবিনেট মৰ্যাদাপ্ৰাপ্ত অধ্যক্ষ, তেওঁ কেনেকৈ এলাগী হ'ব? কেবিনেট মৰ্যাদাপ্ৰাপ্ত ব্যক্তি এজনে যদি কয় মই এলাগী, তেতিয়াহ'লে সাধাৰণ কাৰ্যকৰ্তাজনে কি ক'ব? তেওঁলোকে নিজৰ গাৰ্জেনশ্বিপটোক তেওঁলোকে প্ৰথমতে ঠিক কৰি লওক। যিবিলাক মানুহে কৈ আছে মই এলাগী হৈছোঁ, বোলে তেওঁলোক সন্মুখলৈ আহি পেলাই নিজৰ গাৰ্জেনশ্বিপটোক প্ৰথমতে ঠিক কৰি লওক। এটা পৰিয়ালত পিতৃৰ গাৰ্জেনশ্বিপ থাকে, তেওঁলোকে পিতৃত্ব হেৰুৱাব নালাগে। অশোক শৰ্মাক আমন্ত্ৰণ জনোৱা হোৱা নাই, এইটো চৰকাৰী কাৰ্যক্ৰম। আপুনি প্ৰশ্নটো ডিচিক কৰিব লাগে, সেই সময়ৰ নলবাৰী ডিচিক। এইটোতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যক্ৰম নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো কাৰ্যক্ৰমত অশোক শৰ্মা সন্মুখৰ চকীত বহি থাকে নলবাৰীত। ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ আপোনালোকক আদৰণি জনাইছোঁ। এটি বিশেষ বিষয়, কলকাতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানক কেন্দ্ৰ কৰি যোৱা দুদিন ধৰি সমগ্ৰ দেশৰ ৰাজনীতি এটা চৰ্চিত বিষয় হিচাপে পৰিচিত হৈছে। আৰু এক প্ৰকাৰে ই আমাৰ দেশৰ কিছু ৰাজনৈতিক দলৰ চৰিত্ৰকো উদঙাই দিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠ তপব্ৰত চক্ৰৱৰ্তী আৰু ৰাজশেখৰ মান্তাৰ খণ্ডপীঠে এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। তেওঁলোকে কৈছে যে কলকাতাৰ মমতা বেনাৰ্জীৰ চৰকাৰে যি ৭৭টা মুছলিম সম্প্ৰদায়ক OBC হিচাপে ঘোষণা কৰি তেওঁলোকক বিভিন্ন ধৰণৰ OBC ৰিজাৰ্ভেশ্যনৰ সা সুবিধা দিছিল, সেয়া বেআইনী আৰু সেয়া ইনভেলিড। আৰু তেওঁলোকক প্ৰদান কৰা সকলো OBC চাৰ্টিফিকেট 2010 চনৰ পিছত প্ৰদান কৰা সকলো OBC চাৰ্টিফিকেট কেঞ্চেল কৰি দিছে। সেই OBC চাৰ্টিফিকেট এতিয়া OBC চাৰ্টিফিকেট হৈ নাথাকে আৰু তাক কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। লগতে কৈছে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত যিসকল লোকে ইতিমধ্যে চাকৰি পাইছে তেওঁলোকৰ চাকৰি কণ্টিনিউ থাকিব, কিন্তু এতিয়াৰে পৰা তেওঁলোকে সেই OBC চাৰ্টিফিকেটটো ইউজ কৰি আন কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী একো সা সুবিধা তেওঁলোকে ল'ব নোৱাৰে। ইয়াত কলকাতা হাইকোৰ্টে এটা স্পষ্ট ভাষাত কৈছে, দ্য প্ৰচেছ ট্ৰিটেড মুছলিম এজ এ কমোডিটি ফৰ পলিটিকেল ইঞ্চ অৰ এ ভোট বেংক। ৰাজনৈতিক দলসমূহে মুছলমান সম্প্ৰদায়ক এটা কমোডিটি হিচাপে বা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। এই কথাটো দেশৰ এটা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ লিখিত নিৰ্দেশত উল্লেখ কৰিছে। কি বুলি উল্লেখ কৰিছে? কমোডিটি ফৰ পলিটিকেল ইঞ্চ অৰ এ ভোট বেংক। এই কথাটো যেতিয়া ৰাজহুৱা হ'ল বা আদালতে এই কথাটো ক'লে, তাৰ পিছতেই চৰকাৰৰ দায়িত্ব আছিল যে আদালতে দিয়া ৰায়দানক আমি মানি ল'ব লাগে আৰু ৰায়দান মতে আমি কাম কৰিব লাগে। কিয়নো কলকাতাৰ বা পশ্চিমবংগৰ শাসনত থকা তৃণমূল কংগ্ৰেছ আৰু তেওঁলোকৰ যিটো এলায়েন্স পাৰ্টনাৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লক বুলি যাক কোৱা হয়, এই ইণ্ডি ব্লকে ইমান দিনে কৈ আছে যে আমি সংবিধান মানো, আমি দেশৰ আদালতক মানো, কিন্তু যোৱাকালি মমতা বেনাৰ্জীয়ে ঘোষণা কৰি দিলে যে আদালতে দিয়া ৰায়দান আমি নামানো, আদালতক আমি চেলেঞ্জ কৰিম, আদালতে যি কৰিব পাৰে কৰক, আমি কিন্তু আদালতৰ কথা নামানো। আৰু মমতা বেনাৰ্জীৰ সেই স্বৈৰাচাৰী ঘোষণাক বামপন্থী দলো নীৰৱ আছে, কংগ্ৰেছে এক প্ৰকাৰে সমৰ্থন কৰিছে, আম আদমি পাৰ্টিও নীৰৱ আছে, আন সকলো দল নীৰৱ আছে। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে স্পষ্ট ভাষাত কওঁ যে দেশত এতিয়া তুষ্টিকৰণৰ সময় উকলি গ'ল, তুষ্টিকৰণৰ যুগৰ সমাপ্তি হৈছে আৰু এতিয়া সন্তুষ্টিকৰণৰ যুগ আহিছে। এতিয়া মানুহ সন্তুষ্ট হৈ মানুহে ভোটদান কৰে, তুষ্টিকৰণত মানুহ পতিয়ন নাযায়। কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ সহযোগী দলবিলাকে মমতা বেনাৰ্জীয়ে হওক বা বামপন্থী দলেই হওক, তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি বন্ধ কৰিব লাগে। আৰু তুষ্টিকৰণ যে এটা অপৰাধ, ই এটা মানুহক বা এটা জাতিক বা এটা সম্প্ৰদায়ক একোটা কমোডিটি বা ভোট বেংকত পৰিণত কৰে, সেই কথাটো ইমান বছৰে আমি কৈ আছিলোঁ। এতিয়া মানে শ্ৰদ্ধাৰ আদালতে, সন্মানীয় আদালতে সেই কথাটোক কৈছে আৰু আমি কোৱা ইমান দিনে ৰাজনৈতিকভাৱে আমি কৈ অহা কথাটোক আদালতে এক প্ৰকাৰে চিলমোহৰ লগাইছে। আমি আশা ৰাখোঁ যে আদালতৰ ৰায়দানক সকলোৱে মানি লওক আৰু আদালতে কোৱাৰ দৰে সকলো কাম হওক। কিন্তু গণতন্ত্ৰত বিশ্বাস নকৰা, সংবিধানত বিশ্বাস নকৰা আৰু সংবিধানক ৰক্ষা কৰাৰ নাটক কৰা কংগ্ৰেছ দল আৰু তেওঁলোকৰ সহযোগী, প্ৰধান সহযোগী তৃণমূলে আদালতক এক প্ৰকাৰে বুঢ়া আঙুলি দেখুৱাইছে আৰু আদালতৰ ৰায়দানক তেওঁলোকে ভেঙুচালি কৰিছে। ই আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰা, সাংবিধানিক ব্যৱস্থা, ন্যায়িক ব্যৱস্থাৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান। আমি তৃণমূলত তেনেধৰণৰ এটিটিউডক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি সকলো সমাজৰ সকলো অংশক
আৰু সমাজৰ সকলো ষ্টেক হোল্ডাৰক আহ্বান জনাইছোঁ আদালতৰ ৰায়দান মানিব লাগে চবে আৰু আদালতে কোৱাৰ দৰে সমাজ বা দেশ বা প্ৰশাসন আগবাঢ়িব লাগে। এতিয়া মূল কথাটো হ'ল যে কংগ্ৰেছ দল আৰু তেওঁলোকৰ সহযোগী তৃণমূলে কিয় এনেকুৱা আচৰণ কৰিছে। তেওঁলোকৰ স্পষ্ট কথা, দেশৰ সংখ্যাগৰিষ্ঠ মানুহে তেওঁলোকক ইতিমধ্যে বৰ্জন কৰিছে, তেওঁলোকক ৰাজনৈতিকভাৱে গংগাত পেলাই দিছে, তেওঁলোক উটুৱাই দিছে নদীত। তাৰপিছত তেওঁলোকৰ একমাত্ৰ আশ্ৰয় হ'ল সংখ্যালঘু মুছলমান ভোট বেংক। সংখ্যালঘু মুছলমান ভোট বেংকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আদালতৰ ন্যায়, আদালতৰ ৰায়দান, গণতন্ত্ৰ, সংবিধান সকলোকে জলাঞ্জলি দিবলৈ কাৰণে কুণ্ঠাবোধ কৰা নাই। মমতা বেনাৰ্জীৰ আচৰণ নাইবা কংগ্ৰেছ আৰু বামপন্থী দল আম আদমি পাৰ্টীৰ নীৰৱতাই এই কথাটোকে বাৰে বাৰে প্ৰমাণ কৰি আহিছে। আমাৰ দলত চাওক, মানে প্ৰথমতে মই এটা কথা স্পষ্ট কৰি লওঁ, আমাৰ দলত নতুন পুৰণা বুলি কোনো কথা নাই। আমাৰ দলত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে আৰু কাৰ্যকৰ্তা আছে। যিসকল বয়সত ডাঙৰ, যিসকল দীৰ্ঘদিন ধৰি কাম কৰি আছে, তেওঁলোক আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা। আৰু আমাৰ দৰে যিসকল কাৰ্যকৰ্তা আছোঁ, আমি সাধাৰণ কাৰ্যকৰ্তা। আমাৰ দলত দুই ধৰণৰে মানুহ আছে, ইয়াত কোনো নেতাও নাই, পালি নেতাও নাই, ইয়াত তেনেধৰণৰ কোনো ব্যৱস্থা আমাৰ দলত নাই। দ্বিতীয় কথা, আমাৰ দলত অশোক দাই যিখিনি কথা কৈছে, মই ভাবোঁ মানে আমাৰ যদি আমি আমাৰ নিজৰ দলটোক পৰিয়াল বুলি কওঁ, আমি পৰিয়ালত কি দেখোঁ? পৰিয়ালত মা দেউতা থাকে, ল'ৰা ছোৱালী থাকে। মা দেউতাই কেতিয়াও ক্লেইম নকৰে মই তোৰ দেউতা, মই তোৰ দেউতা, মই তোৰ দেউতা। নিজৰ কাম, নিজৰ দায়িত্ব, নিজৰ আচৰণ, নিজৰ ব্যৱস্থাৰ জৰিয়তে পিতৃত্ব আৰু মাতৃত্ব প্ৰতিষ্ঠা হয় একোটা পৰিয়ালত। আমি আশা ৰাখিম অশোক দা আমাৰ গাৰ্জেন হয়, অশোক দা ছিনিয়ৰ হয়, জ্যেষ্ঠ হয়, ৰাজেন দাও ছিনিয়ৰ হয়, জ্যেষ্ঠ হয়। তেওঁলোকে নিজৰ নিজৰ কাম আৰু নিজৰ নিজৰ কৰ্মৰ জৰিয়তে তেওঁলোকৰ যিটো পিতৃত্ব, যিটো গাৰ্জেনশ্বিপ, সেই গাৰ্জেনশ্বিপক ইষ্টাব্লিছ কৰিব, সেইটো আমি আশা কৰোঁ কাৰ্যকৰ্তা হিচাপে। তাতকৈ বিশেষ একো ক'ব লগা নাই। এতিয়া তেওঁ অশোক দাই যিবিলাক কথা আনিছে, ময়ো বাইকটো শুনিছোঁ যোৱাকালি, তাত তেওঁ হৰি মন্দিৰৰ কথা কৈছে বা আন কিবা কথা কৈছে, যিবিলাক কথাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত কোনো সম্পৰ্কই নাই। গতিকে সেই কথাবিলাকৰ প্ৰসংগ টানি আনি এনেধৰণৰ কথা কোৱাটো উচিত হোৱা নাই বুলি ভাবোঁ। আৰু মই আশা ৰাখিম অশোক দা গাৰ্জেনশ্বিপ অশোক দাই ল'ব, অশোক দাই গাৰ্জেনগিৰি কৰক, আমিতো তাক সন্মান জনাম। অশোক দা নাই নাই চিণ্ডিকেট ফিণ্ডিকেট একো বস্তু নাই, এইবিলাক এটা মানে ধাৰণা বা এটা কল্পনা। তেওঁ বহুত সহজ সৰল মানুহ, তেওঁ সহজ সৰল জীৱন যাপন কৰে। কোনোবাই চাগে তেওঁক উচতাই দিছে বা কিবা হৈছে, সেইকাৰণে তেওঁ দুটামান শব্দ কৈছে, সেইটো বিশেষ গুৰুত্বপূৰ্ণ বিষয় নহয় মোৰ দৃষ্টিত। অশোক দাৰ কথাটো হ'ল যে অশোক দাই যিটো চিঠি লিখিছে, দলে সেইটো ব্যৱস্থা ল'ব। অশোক দাই বৰ্তমানৰ নলবাৰীৰ বিধায়কজনৰ বিৰুদ্ধে দুই এটা কথা নোকোৱা নহয়, কৈছে। এতিয়া দুজন জয়ন্ত দায়ো তাৰ উত্তৰ দিছে, অশোক দায়ো দিছে, জয়ন্ত দাই উত্তৰ দি সেইটো তাতে শেষ কৰিলে। এতিয়া অশোক দাই আকৌ বস্তুটোক ৰিপিট কৰিছে। আমি ভাবোঁ দলৰ শীৰ্ষ নেতৃত্বই যিহেতু অশোক দাৰ পৰা ৰিপ্লাই লৈছে, লোৱাৰ পিছত এতিয়া চব আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল বাহিৰত ব্যস্ত আছে। তেওঁলোক যেতিয়া অসমলৈ ঘূৰি আহিব, ঘূৰি অহাৰ পিছত তাক ৰিভিউ কৰিব, দুইজনকে মাতিব, কথা পাতিব, তাতে শেষ হ'ব। তাতকৈ বিশেষ কিবা কৰিব লগা আছে বুলি মই নাভাবোঁ। আৰু এটা কথা আজি আমি স্পষ্টভাৱে কৈছোঁ, ভাৰতীয় জনতা পাৰ্টীত দুই ধৰণৰ কাৰ্যকৰ্তা আছে, জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু সাধাৰণ নামী কাৰ্যকৰ্তা। এই কাৰ্যকৰ্তাৰ মাজত কোনো ধৰণৰ বিভেদ নাই। জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে তেওঁলোকৰ পিতৃত্ব মাতৃত্ব তেওঁলোকে স্থাপন কৰে, তেওঁলোকৰ পিতৃত্ব মাতৃত্ব তেওঁলোকৰ নেতৃত্বৰ আধাৰত আমি আগবাঢ়োঁ, আৰু সেয়াই আমাৰ আদৰ্শ, সেয়াই আমাৰ সংস্কাৰ। আৰু কেতিয়াবা ঘৰতো লাগে ভাই ককাইৰ মাজত কাজিয়া, ক'ৰবাত কোনোবাই দুখ পাব পাৰে, আঘাত পাব পাৰে, সেয়া আমি বহি লৈ ঠিক কৰি ল'ম। কিন্তু সামগ্ৰিকভাৱে দলত কোনো ধৰণৰ বিদ্ৰোহ বিক্ষোভ এনেকুৱা কোনো ধৰণৰ বিষয় নাই। আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে এক হৈ আছে আৰু এক হৈ আমি ভৱিষ্যতলৈ আগবাঢ়ি যাম। ধন্যবাদ। চৰকাৰী আঁচনি যিটো ক্ৰাইটেৰিয়া থাকে, কাৰোবাৰ ঘৰত যোৱাটো ক্ৰাইটেৰিয়াত উল্লেখ নাথাকে। তাৰ নাই, তেওঁ কোৱাটো জনাই চাওক, তেওঁ তেনেকুৱা 10জন মানুহৰ নাম কৈ দিয়ক, যোনে এতিয়া অৰুণোদয় পাব লাগে, অৰুণোদয় পাবৰ কাৰণে এটা স্পেচিফিক ক্ৰাইটেৰিয়া আছে। এতিয়া মোৰ মাইটো অৰুণোদয় নাপায়, কিন্তু ক্ৰাইটেৰিয়াত নপৰে। আপোনাৰ ঘৰৰ মানুহেও নাপাব পাৰে, ক্ৰাইটেৰিয়াত নপৰে। ক্ৰাইটেৰিয়াত যোন পৰিব সি পাব। এতিয়া তেওঁৰ ঘৰত যোৱা মানুহৰ যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডততো লিখা নাথাকে অশোক শৰ্মাৰ ঘৰত গৈছে বুলি, ৰেচন কাৰ্ড আছে যদি পাব। এটা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া অশোক দাই মই ক'লোতো, অশোক দা বহুত সহজ সৰল মানুহ, তেখেতৰ সৰলতাৰ হয়তো কোনোবাই সুযোগ লৈছে। মই অনুৰোধ জনাম অশোক দাই নিজৰ সৰলতাটো সুযোগ ল'বলৈ কাকো সুবিধা দিব নালাগে। ধন্যবাদ। না, মইতো উচতাই দিয়া বুলি কোৱা নাই, কোনোবাই তেওঁৰ সৰলতাৰ সুযোগ ল'ব পাৰে কৈছোঁ। সহজ সৰল মানুহ তেওঁ, নাই মই নাভাবোঁ
তেওঁ সহজ সৰল মানুহ, তেওঁৰ সৰলতাৰ কোনোবাই সুযোগ ল'ব পাৰে। কেতিয়াও নহয়। ৰাজেন গোহাঁই নাই শুনক, ৰাজেন গোহাঁই হ'ল আমাৰ কেন্দ্ৰীয় নেতা, তেওঁ দলৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন চেণ্ট্ৰেল মিনিষ্টাৰ, প্ৰাক্তন নেশ্যনেল এক্সিকিউটিভৰ সদস্য, গতিকে তেওঁক জে পি নাড্ডা জীয়াই দিব। আৰু ইতিমধ্যে আমাৰ দলৰ ৰাজ্যিক সমিতিয়ে এই কথাটো ৰাষ্ট্ৰীয় সমিতিক অৱগত কৰিছে। ৰাষ্ট্ৰীয় সমিতিয়ে নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁৰ লগত কথা পাতিব। মৃণাল শইকীয়াই কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই। মৃণাল লাই কৈছে, কি কৈছে মৃণাল লাই টুইটত? মৃণাল লাইটো কোনো বাইট দিয়া নাই। মৃণাল লাই টুইট এটা লিখিছে, টুইটত কৈছে যে দলৰ ক্ষতি হ'ব পৰা কোনো মানুহে কথা ক'ব নালাগে। কিন্তু কি কৈছে? জয়ন্ত দাসে কি বুলি কৈছে? জয়ন্ত দাসে কৈছে যে এইবিলাক বস্তু ঘৰৰ ভিতৰতে চেটেল হ'ব লাগে। তেওঁ সভাপতিলৈ চিঠি লিখিছে, চিঠি লিখি পেলাই কৈছে যে অশোক শৰ্মাৰ কথাও শুনিব লাগে, জয়ন্ত মল্লৰ কথাও শুনিব লাগে, মৃণাল শইকীয়াৰ কথাও শুনিব। তেওঁতো আহ্বানেই জনাইছে, তেওঁ বিদ্ৰোহ কৰা নাই নহয়। নাই, ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ আগত সংবাদ মাধ্যমে বস্তুটো খুচৰি টানি আনিছে, তেওঁৰ ওচৰত বাইট ল'বলৈ গৈছে। কি মানে চাওক, আমি নিদিয়াৰ কথা কি আছে? এতিয়াতো মইতো আপোনাক OBCৰ ওপৰত কথা পাতিবলৈ কাৰণে মাতিছিলোঁ, আপোনালোকে মোক অশোক শৰ্মাৰ ওপৰত প্ৰশ্ন কৰি দিছে। প্ৰশ্ন নকৰা হ'লতো মই নকলোহেঁতেন। এতিয়া উত্তৰটো নিদিলে আপুনি কি ক'ব? যে বিজেপিৰ মানুহে উত্তৰ নিদিয়ে, পলাইছে বুলি কৈ দিব। চাওক, যিখন চিঠি মানে চহী নথকা এখন চিঠি বজাৰত উলিয়াই দিয়া হৈছে, সেই চিঠিখন অশোক শৰ্মাৰ বুলি চলাই থকা হৈছে, এইটোতো উচিত হোৱা নাই। আপোনালোকে নিজে পাব। মই স্পষ্টভাৱে এটা কথা কৈছোঁ যে আমাৰ দলত দুই ধৰণৰ কাৰ্যকৰ্তা আছে, দুই ধৰণৰ কৰ্মী থাকে, এজন জ্যেষ্ঠ, আনজন কনিষ্ঠ। ঠিক আছে, জ্যেষ্ঠসকলে আমাৰ নেতৃত্ব দিয়ে, আৰু আমি অনুৰোধ জনাওঁ যিসকল লোকৰ মনত অলপ